আৰু এই জাক বৰষুণ ৰাতিপুৱাতে আহি গ'ল, একদম ঠাণ্ডা পেলাই দিলে, ভাল লাগি গ'ল দিনটো। পিছত বাৰু ৰ'দ ওলালে আৰু ব'লক তাতে ওপৰটো আনি দিছে তাই দেখিছা 199তে হৈ গৈছে। আৰু আপোনালোকেতো গম পাইছে মোৰ ট্ৰাইপডটো ভাঙি আছিলে। এইডাল বহুত পুৰণা, প্ৰথমতেই লৈছিলোঁ কিন্তু ব্যৱহাৰ হোৱা নাছিলে। সেই ক্লিপটো নাছিলে ওপৰৰ, ৰিয়াই আনি দিলে আৰু যোৱাকালিৰ পৰা সেইডাল ব্যৱহাৰ কৰিছোঁ। অকণমান সুবিধা হৈছে জানেনে, নহ'লে বৰ দিগদাৰ হয়। আৰু এয়া লৈছোঁ এওঁলৈ চাহ একাপ বাকী যোৱাকালি দেই, যোৱাকালি ৰাতিপুৱাৰ পৰাহে ব্লগটো এয়া আৰম্ভ কৰিছোঁ। আৰু যোৱাকালি এওঁ আমাতকৈ দেৰিকৈ খাইছে, অকণমান দেখাই দিলোঁ। এয়া তাৰপাছতে লৈছোঁ চিজিল কৰিবলৈ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে সোমবাৰ আৰু এতিয়া বাজিছে আবেলি 4টা। এইটো যোৱাকালি ব্লগহে দেই, আজি আপলোড কৰিছোঁ। হেল্ল' এভৰিৱান, এতিয়া মই বনাবলৈ লৈছোঁ মাছ, আৰু আজি কেনেকৈ বনাম বুলি অকণমান দেখাই দিওঁ। আপোনালোকে এইটোৰ লগত খাইছে নাই, তিয়ঁহ আৰু লগত দিম জিকা, খুব ভাল লাগে। কোমোৰা হ'লেও ভাল লাগে। আজি বলক এনেকৈ বনাওঁ আৰু ভাবিছোঁ ভাল পাব আপোনালোকে ৰেচিপিটো। বহুত ধুনীয়া বতাহ মাৰিছে। এতিয়া মই এইখিনি কাটি লওঁ আৰু মাছখিনি নিমখ আদি সানি লওঁ। আৰু ধুই ধুৱাই আছিলে, তথাপিতো আছিলে বাৰু অকণমান। আৰু প্ৰথমতে বলক একদম নিমখ হালধিখিনি ধুনীয়াকৈ মোহাৰি লওঁ, মানে সানি লওঁ। আৰু গেছটো জ্বলাই গমটো পাইছে কি কৰি, মাছখিনি বলক ভাজি লওঁ ধুনীয়াকৈ। আৰু গোটেইখিনি মাছ মই এনেকৈ ভাজি ল'ম। কালি অৱশ্যে ঘৰত ভাত খোৱা মানুহ একদম কম, আমি এফালে গৈছিলোঁ আৰু ইফালে লৈছোঁ মই মাছখিনি ভাজিও আছোঁ আৰু লগতে চব্জিখিনি কাটিও আছোঁ। এইবাৰ বলক তেলতে সৰিয়হ দিছোঁ আৰু এয়া লৈ লৈছোঁ জিকা আৰু আলুখিনি ধুনীয়াকৈ বহাই দিছোঁ। একদম চিম্পুল, একদম ইজি, বহুত ধুনীয়া লাগে খাবলৈ। গৰমত যে বিৰাট ভাল লাগে। অকণমান নিমখ হালধি, এইখিনি লৈছোঁ থেকেৰা। বলক থেকেৰা দুটা আনিছিলোঁ, বহুদিন চলিছে, একদম মানে ইমান ভাল লাগে নহয়, মই এৰিবই পৰা নাই। ভাবি আছোঁ আকৌ গ'লে বজাৰত পালেই লৈ আহিম, ইমান টেষ্টি নহয় খাবলৈ, বহুত ভাল লাগে। আৰু এইবাৰ লৈছোঁ অকণমান চৰবতো খাবলৈ। এয়া ভালকৈ হাতখন ধুই লৈছোঁ, তাকে দেখাই দিছোঁ। তেতেলী এইকণ গম পাইছেনে। আৰু এইফালে মোৰ মাছো হৈ গ'ল, বেছি সময় নালাগে। মই কৈছোঁৱে নহয়, জিকাখিনি সৰু সৰুকৈয়ে কাটি লৈছোঁ যিহেতু। এয়া মোৰ মাছৰ টেঙা হৈ গ'ল। আৰু আজি ঘৰত একেবাৰে কম মানুহ, আমি কেইটা 3টা মানুহ নাথাকোৱেই, গতিকে থকাকেইটাৰ কাৰণে বনাইছোঁ, ৰিকু নাছিলে। আৰু এইফালে এয়া লৈছোঁ মই তেতেলীৰ অকণ চৰবত খাবলৈ। আপোনালোকে এনেকৈ খাইছে নাই? যদি নাই খোৱা খাব, গৰমত পেটৰ কাৰণে বহুত উপকাৰী। এয়া আনিছোঁ এওঁলৈ চেনি নিদিয়াকৈ নিমখ দি। হাতত ল'ব লাগে আকৌ। আৰু এইবাৰ আমাৰ কাৰণে দিছোঁ চেনি আৰু ধুনীয়াকৈ বাকি লৈছোঁ। এনেকুৱা ভাল লাগে নহয়, গৰমত গাটো ঠাণ্ডা পৰি যায়। মই আধা খাই শেষ কৰিলোঁ। কেনেকুৱা টেষ্টি খাবলৈ তেতেলী চৰবত গৰমত, আৰু পেট ঠাণ্ডা ৰাখিব। আৰু ভাবিছোঁ আজিৰ ব্লগটো বৰ বেছি দীঘলীয়া নকৰোঁ। এয়া দেখিছেই নহয়, শৰাই, ফল মূল, বুট মগু সকলো ৰেডি কৰি থোৱা আছে, ধূপ চাকি, কাৰণ ৰাতিলৈ পূজা এভাগ আছে। কি পূজা আছে কাইলৈ ব্লগত লৈ আহিম, আপোনালোকে চাই থাকিব, মোক মৰম দিব। আৰু তেন্তে আজিলৈ আহোঁ।